কৃষ্ণ আগন্তুক আহিবলগীয়া 29 তাৰিখৰ কথাটো মই আগৰ ভিডিঅ'তে মই জনাই দিছিলোঁ। চ' আজি মই তাত গৈ আছোঁ। চ' তাৰ আগত আমি সংগত যাব লাগিব। তাৰপৰা সকলোৱে আমি মিলি বৰদোৱালৈ যাম। চ' এতিয়া মই সংগলৈ গৈ আছোঁ। সকলোৱে ভিডিঅ'টো চাই যাব আগলৈকে। চ' কি হয় আৰু কেনেকুৱা পৰিৱেশ বৰদোৱাটো আজিৰ দিনত কেনেকুৱা পৰিৱেশ বৰদোৱা। চ' আজি পৰিৱেশটো দেখাম, সকলোৱে চাই যাব ব'লক এতিয়া। তো এতিয়া আহি আমি পালোহি সংগ। দেখা পাইছে গাড়ীখন ৰখি আছে। ত' সকলোৱে ৰেডি হৈ আছোঁ। সকলোৱে ৰেডি হৈ এতিয়া আমি গাড়ীত বহিলোঁ আৰু গাড়ী যাবলৈ আৰম্ভ হ'ল। আৰু এতিয়া আমি লাহে লাহে গৈ আছোঁ। চ' খন্তেক সময়ৰ পিছত আমি বৰদোৱাত পামগৈ। পৰিৱেশটো তাৰ দেখাবলৈ মই চেষ্টা কৰিম যিমানখিনি পাৰোঁ। এতিয়া সকলোৱে চাই যাওক ভিডিঅ'টো। হৰি হে তো জোনাভি কমলত ব্ৰহ্মা ভৈলা জাত হে যুগে যুগে অৱতাৰ ভৈলা অসংখ্যাত জয় ৰাম ৰাম কেশৱ হৰি হৰি হে মৎস্বৰূপে অৱতাৰ ভৈলা প্ৰথমত হে দেখা পাইছে চাৰিওফালে পুলিচ আৰ্মি তেতিয়াহ'লে নিজৰ ডিউটি পূৰা পালন কৰি আছে অমিত শ্বাহ ডাঙৰীয়া অহাৰ কাৰণে। চ' ব'লক এতিয়া আমি ভিতৰলৈ যাওঁ। মানে ভিতৰত যোৱা মানে আমি গেটটো পাইছোঁহি। চ' এতিয়া গেটৰ ভিতৰতে আমি সোমাই যাম। চ' এতিয়া তাৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। চ' আপোনালোকে চাই থাকক। কুৰ্ময় অৱতাৰ ভৈলা ক্ষীৰো নদী তীৰে লক্ষ্য প্ৰহৰৰ পথ জুৰিলা শৰীৰে জয় ৰাম ৰাম কেশৱ হৰি হৰি হে যজ্ঞ বৰাহ স্বৰূপে ভৈলা তুমি হে লীলাই দন্তৰ অগ্ৰে উদ্ধাৰিলা ভূমি জয় ৰাম ৰাম কেশৱ হৰি আপোনালোকে দেখা পাইছে গাড়ীখন আহি বৰদোৱাত ভিতৰত আহি প্ৰৱেশ কৰিলে। চ' ইয়াত আমি এতিয়া নামি ল'ব লাগিব গাড়ীৰ পৰা। ত' খোল তাল যিমান যি আছে চব লৈ ল'ব লাগিব। চ' এতিয়া আমি গৈ আছোঁ। চ' এতিয়া খোজকাঢ়ি আমি সকলোৱে গৈ আছোঁ। আৰু এতিয়া ভিতৰত আৰু কি ভিতৰত পৰিৱেশ চলি আছে তাৰ ভিতৰত অলপ পৰিৱেশ মই দেখাম। চ' ব'লক। জয় ৰাম ৰাম কেশৱ হৰি হৰি হে পাৰেদি গৈ আছোঁ ভিতৰলৈ, য'ত আমি যাবলগীয়া হয় তাত আমি এতিয়া গংগা পাৰেদি গৈ আছোঁ। চ' আপোনালোকে চাওক। ইন্দ্ৰ কথা পিলা চলে বলিক নিকালি জয় ৰাম ৰাম কেশৱ হৰি হে হৰি হে
তাৰহে প্ৰদক্ষিণ কৰি ভূমি তিনি খাত এতিয়া আমি ভিতৰত সোমালোঁ, দেখা পাইছে সিহঁতে পুলিচসকলে ডিউটি দি আছে। চ' বেলেগ মানুহ নোসোমায় এনেকুৱা হিচাপত ডিউটি দিছে। সিহঁতে আমাক আই কাৰ্ড দিয়া হৈছে, আই কাৰ্ড থকা ব্যক্তিসকলকহে সোমাব দিব আৰু সকলোকে চেক কৰিছে। যাৰ যাৰ আই কাৰ্ড থকা সকলক সোমাব দিব, তেওঁলোকক চেক কৰিছে। এতিয়া ভিতৰৰ পৰিৱেশটো চাওক, ফুল দেখা পাইছে, তাল দেখা পাইছে আৰু আমাৰ সৃষ্টি কৰা ভগৱানৰ আমাৰ মণিপুৰটো দেখা পাইছেই। ত' এতিয়া ভিতৰলৈ আৰু পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম, বলক। ভাষা নাই, ইমান ধুনীয়াকৈ সজাই তুলিছে, মুখেদি ভাষা নাইকিয়া গ'ল, কি ক'ম কি নক'ম, মানে ইমান ধুনীয়া হৈছে ঠাইখন। তো যোন আহিছে আজি দিনত তেহঁতে গম পাইছে কি এখন ধুনীয়া ঠাই হৈ গ'ল এইখন বৰদোৱা থানখন। আৰু এনেই আমি ক'ব নোৱাৰিম, যোনে যোনে সন্মুখৰ পৰা দেখা পাইছে সিহঁতে খালি ক'ব পাৰিব। ৰাম অৱতাৰহে দিবিদৰ প্ৰাণ লৈলা মুষ্টিৰ প্ৰহাৰ জয় ৰাম ৰাম কেশৱ হৰি হৰি হে বুধয় অৱতাৰে বেদ পন্থ কৰি চলহে বামনয় শাস্ত্ৰে মুহি আছে সৰ্ব জন জয় ৰাম ৰাম কেশৱ হৰি হৰি হে কলিৰ শেষত হৈব কল্কি অৱতাৰহে কাটি মাৰি মেচক কৰিব বুন্দা মাৰ জয় ৰাম ৰাম হৈ গ'ল। ত' অমিত শ্বাহ ডাঙৰীয়া আহিব, এতিয়া চবেই সাজু হৈ গ'ল, নিজৰ নিজৰ জেগা ল'বলৈ বাকী আছে। ত' ইয়াৰ পিছতে আমি আৰম্ভ কৰিম গায়ন বায়নেৰে। ত' অমিত শ্বাহ ডাঙৰীয়া অহাৰ লগে লগে গায়ন বায়ন বাজিব। ত' আৰম্ভ হ'ব গায়ন বায়ন মানে। ত' এতিয়া অলপ টাইম পাইছোঁ, অলপ ঘূৰি ফুৰি কৰি দেখাইছোঁ আপোনালোকৰ পৰিৱেশটো। বৰদোৱা থানলৈ মন আছে যাবলৈ। আহি বহুতে ভাল পাব, আৰু লগতে ইয়াত পাৰ্কৰ টাইপৰ নিচিনা খুলি দিছে। চ' বহুত ধুনীয়া লাগিছে। ত' মই অলপ জনাত বহি ল'লোঁ। ত' সৰু ল'ৰা ছোৱালীৰ কাৰণে বিশেষকৈ ভাল সুবিধা, ইমান এখন ধুনীয়া ঠাই। মধুময় হৰি নাম প্ৰাণ ভৰি ল'বলৈ গায়ন বায়নৰ কাৰণে প্ৰস্তুতি হৈ গ'লোঁ, নিজৰ নিজৰ ঠাইত থিয় হৈ আছোঁ। অমিত শ্বাহ ডাঙৰীয়া আহিব, তেতিয়া গায়ন বায়নৰ আৰম্ভণি হ'ব। চ' যিমানখিনি পাওঁ মই সিমানখিনি দেখাইছোঁ। অমিত শ্বাহ অহা ভিডিঅ'খিনি মই ভিডিঅ' উঠাব নোৱাৰিলোঁ, বিশেষকৈ তেতিয়া মই গায়ন বায়ন কৰি আছিলোঁ, সেইকাৰণে উঠাব নোৱাৰিলোঁ। ত' সেইকাৰণে ক্ষমা কৰি দিব, আৰু যিমানখিনি পাওঁ মই সিমানখিনি দেখাইছোঁৱেই। এইখন কাৰ ভৰি হ'ব আপোনালোকে কমেণ্ট কৰি জনাব, আৰু সোনকালে জনাব এইখন কাৰ ভৰি হ'ব পাৰে।
চ' গা ভৰি চাফ হ'ব পাৰে এখন আপোনালোকে জনাবচোন এবাৰ। এয়াই পুণ্য ভূমি বৰদোৱাথান। আমাৰ গুৰুজনাৰ মহাপুণ্য ধাম। গুৰু শ্ৰীমন্ত শংকৰ। এতিয়া আমি মণিকোটৰ ভিতৰত প্ৰৱেশ কৰিছোঁ আৰু মণিকোটটো চাওক কি ধুনীয়াকৈ সজাই তুলিছে। ত' এতিয়া আমি মণিকোটৰ ভিতৰলৈ সোমাই গৈছোঁ। এতিয়া ওপৰৰ পৰিৱেশখিনিও দেখাম। ত' ব'লক। ত' আজি এটা ভাল হ'ল, ৰ'দো কম, বতৰ ভালেই আছে আজি, একো ৰ'দ চ'দ নাই। চ' এতিয়া আপোনালোকে দেখা পাইছে ভিতৰত সোমাই আহিছোঁ। এইটো কি হ'ব পাৰে আপোনালোকে কমেণ্ট কৰিবচোন। খোল লৈ এনেকৈ নৃত্য প্ৰদৰ্শন কৰিছে, অলপ ক'বচোন মানে কি হ'ব পাৰে আপোনাৰ কমেণ্টত জনাব। চিৰিৰে উঠি গৈছোঁ। চ' ওপৰৰ পৰিৱেশটো আপোনালোকে দেখাবলৈ চেষ্টা কৰিম। চ' ওপৰৰ পৰিৱেশটো চাওক এনেকুৱা হৈছে, ক'ব লাগে বহুত ধুনীয়া হৈছে। আপোনালোকেও চাই পেলাই ক'বচোন এনেকুৱা হৈছে। যিমানখিনি পাৰোঁ দেখাই দিছোঁ আপোনালোকক ওপৰৰ পৰা। চাৰিওফালে মানুহ ইমান নৃত্যও কৰিছে, কোনোবা নাগা নামো কৰিছে। এতিয়া তাত বগা ঘৰতো দেখা পাইছে দিহা নাম হৈ আছে। চ' এইফালে কিছুমান নৃত্য কৰি আছে, কিছুমানে কৃষ্ণ নৃত্য কৰিছে, মানে বহুত ধৰণৰ কিবা কিবি হৈ আছে। চ' এতিয়া আমি গৈ আছোঁ আগলৈকে। ও গাৰুৰ গোবিন্দ নগাৰ নৰোত্তম মুছলমানৰ চান্দ খাই। ও জাতি উপজাতি ও বিচাৰ নকৰি ও কৰিলা এক ভিডিঅ'টো দেখাব নোৱাৰিলোঁ। এতিয়া যোৱা ভিডিঅ'টো মই দেখাই আছোঁ। হেলিকপ্টাৰত বহি লৈছে অমিত শ্বাহ ডাঙৰীয়া। ত' এতিয়া সিহঁতক প্ৰস্তুত কৰিছে এপাৰ যোৱা, দেখা পাইছে। ডাঙৰীয়া গ'ল, তাৰপিছত আমি খাবলৈ বহি গ'লোঁ। ফ্ৰাইড ৰাইচ দিছে খোৱাত, পনীৰ আৰু চুজি দিছে। চ' আমি খালোঁ, তাৰপিছত আমিও ঘৰলৈ যাওঁ। চ' পৰৱৰ্তী খোৱাও হৈ গ'ল। এতিয়া আমি ঘৰলৈ প্ৰস্থান কৰিছোঁ। ইয়াৰ পৰা ভিতৰৰ পৰা ওলাই ল'লোঁ আমি। এতিয়া আমি ৰাস্তা দি গৈ আছোঁ। গুৰুৰ পৰম বাণী যেন মৃত সঞ্জীৱনী। মনে প্ৰাণে কৰি এক ধ্যান। লুৱা 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 বান্ধ এই হৰি নাম। শংকৰ গুৰু জনাৰ মূল্য দান। আমি গাড়ীত বহি ল'লোঁ। গাড়ীত বহি পেলাই এতিয়া আমি গৈ আছোঁ ঘৰলৈ। ৰাম 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 কোনো আকাশে বতাহে গুৰুৰ গুণগান। গুৰুজন ভকতৰ শিৰোমণি মধুময় হৰি নাম গলৰ মণি। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু হে।
গুৰুজন ভকতৰ শিৰোমণি মধুময় হৰি নাম গলৰ মণি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু হে কাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হে আমি আহি পালোহি আমাৰ নিজৰ স্থানলৈ। তো ইয়াত আমি এতিয়া নামি লওঁ আৰু ভিডিঅ'টো চাই যদি ভাল পালে কমেণ্টত জয় গুৰু শংকৰ বুলি লিখি থৈ যাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব, লাইক শ্বেয়াৰ কৰিব নাপাৰিব ভিডিঅ'টো। চ' ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ মই। কৃষ্ণ।